ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 6ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 6ত থকা এন ইনডমিটেবল স্পিৰিট নামৰ এই লেসনটোক সম্পূৰ্ণকৈ বুজাই দিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা লেসনটোৰ নাম হ'ল এন ইনডমিটেবল স্পিৰিট মানে কঠিন পৰিস্থিতিটো হাৰ নমনা এটা আত্মা ইনডমিটেবল এই ৱৰ্ডটোৰ অৰ্থ হ'ব কঠিন পৰিস্থিতিটো হাৰ নমনা বা কেতিয়াও হাৰ নমনা বিধৰ মানে ইয়াতে দিয়া আছে যে look at the pictures below তলৰ পিকচাৰবোৰ আমাক চাব দিছে the people in the pictures are all great Indian sports persons তলত যিসকল লোকৰ ইয়াতে ছবি দিয়া হৈছে এই লোকসকল মানে আমাৰ ভাৰতৰ মহান মহান ক্ৰীড়াবিদ বা খেলুৱৈ হয় match their pictures with the sports they are associated with সিহঁতৰ যিবোৰ পিকচাৰ সেই পিকচাৰবোৰ সিহঁতে যিবোৰ খেলৰ লগত জড়িত তাৰ লগত ইয়াতে মিলাব দিছে ইয়াতে তোমালোকে দেখা পাইছা ইপিনে খেলৰ নামবোৰ দিয়া আছে আৰু ইপিনে পিকচাৰবোৰ বা ফটোবোৰ দিয়া আছে প্ৰথম ছবিখনত দিয়া আছে আমাৰ অসমৰে এগৰাকী খেলুৱৈ তেখেতৰ নাম হ'ল লাভলীনা বৰগোহাঁই তেখেতে বক্সিং খেলে সেয়ে আমি বক্সিঙৰ লগত মিলাই দিম তেখেতৰ পিকচাৰখন তাৰ পাছত এখেতৰ নাম হ'ল নীৰজ চোপ্ৰা খুব ফেমাস হয় সো তেখেতে জেভলিন থ্ৰো এইটো খেলে সো ইয়াৰ লগত মিলাই দিম তাৰ পিছত দীপা মালিক এগৰাকী পাৰা এথলেটিক্স হয় ইয়াৰ লগত মিলাই দিম তাৰ পিছত শচীন তেণ্ডুলকাৰ খুব জনপ্ৰিয় এতিয়াও খুব ফেমাস তেখেত এগৰাকী ক্ৰিকেট প্লেয়াৰ আছিল সো আমি ইয়াৰ লগত মিলাই দিম তাৰ পিছত এখেতক আমি মিলাই দিম বেডমিণ্টনৰ লগত আৰু এখেত হ'ল বাইচুং ভুটিয়া এসময়ৰ খুব ফেমাস জনপ্ৰিয় ফুটবলাৰ আছিল সো ফুটবলৰ লগত মিলাই দিম এখেতৰ ছবিখন তাৰ পিছত দিয়া আছে যে হু ইজ ইয়োৰ ফেভৰেট স্পৰ্টছ পাৰ্চনেলিটি তোমাৰ আটাইতকৈ ভাল লগা ক্ৰীড়াবিদ বা খেলুৱৈ গৰাকীৰ নাম কি বা তেখেত কোন হয় সেইটো কথা সুধিছে সে ফিউ লাইনছ এবাউট হাৰ হিম তেখেতৰ বিষয়ে কেইশাৰীমান ক'ব কৈছে অৰ এবাউট এনি স্পৰ্টছ পাৰ্চনেলিটি বা যিকোনো এগৰাকী ক্ৰীড়াবিদ বা খেলুৱৈৰ বিষয়ে কেইশাৰীমান ক'ব কৈছে তাৰপিছত ইয়াতে চাইছোঁ ইয়াতে দিয়া আছে যে মিছ অনামিকা পেগু হেজ বিন আৱাৰ্ডেড দ্য ষ্টেট স্পৰ্টছ এৱাৰ্ড মানে মিছ অনামিকা পেগুক এটা পুৰস্কাৰ দিয়া হৈছে পুৰস্কাৰটো হ'ল ষ্টেট স্পৰ্টছ এৱাৰ্ড মানে ৰাজ্যিক ভিত্তিত যি স্পৰ্টছৰ ক্ষেত্ৰত বা ক্ৰীড়াৰ ক্ষেত্ৰত যি পুৰস্কাৰ দিয়া হয় সেই পুৰস্কাৰটো আগবঢ়োৱা হৈছে মিছ অনামিকা পেগুক চি হেজ বিন ইনভাইটেড টু বাণীপুৰ MV স্কুল ফৰ এ পাব্লিক ফেলিচিটেশ্যন আৰু তেখেতক আমন্ত্ৰিত কৰিছে ক'লৈ বাণীপুৰ MV স্কুললৈ ফৰ এ পাব্লিক ফেলিচিটেশ্যন মানে ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানলৈ আফটাৰ দ্য ফেলিচিটেশ্যন প্ৰগ্ৰাম চি হেজ বিন interviewed by a correspondent of a sports channel Mr. সুনীল গগৈ মানে যিটো সম্বৰ্ধনা অনুষ্ঠান বা কাৰ্যসূচী তাৰ পাছত মিষ্টাৰ সুনীল গগৈ এগৰাকী কি হয় সংবাদদাতা হয় স্পৰ্টছ চেনেলৰ বা খেল ধুল কৰা চেনেলৰ যেনেকৈ নিউজ চেনেল থাকে খেল ধুল কৰা তেনেকৈ স্পৰ্টছ চেনেলবোৰো থাকে চ' তাৰে সংবাদদাতা আছিল মিষ্টাৰ সুনীল গগৈ আৰু তেখেতে মানে সাক্ষাৎকাৰ লয় এই সম্বৰ্ধনা অনুষ্ঠানৰ পাছত লেটছ ৰিড দ্য ইণ্টাৰভিউ টু ন' দ্য জাৰ্নি অফ মিছ অনামিকা পেগু অহা ইণ্টাৰভিউটো পঢ়ো বুলি কৈছে টু ন' দ্য জাৰ্নি অফ মিছ অনামিকা পেগু অনামিকা পেগুৰ যিটো জাৰ্নি বা যাত্ৰা সেইটোক জানিবৰ বাবে ইয়াতে পিকচাৰখন দিয়া আছে তোমালোকে চাব পাৰা তাৰপিছত ইণ্টাৰভিউৱাৰ বুলি দিয়া আছে ইয়াতে ইণ্টাৰভিউৱাৰ মানে জনে সাক্ষাৎকাৰ লোৱা ব্যক্তি হেল্ল' মিছ অনামিকা পেগু বুলি কৈছে তাৰপিছত ইণ্টাৰভিউই মানে যিগৰাকী ব্যক্তিৰ সাক্ষাৎকাৰ লোৱা হয় চ' অনামিকা পেগুৰে লোৱা হ'ব চ' অনামিকাই কৈছে যে হেল্ল' ইউ কেন কল মি অনামিকা আপুনি মোক অনামিকা বুলি ক'ব পাৰে তাৰপিছত ইণ্টাৰভিউৱাৰে কৈছে যে
কংগ্ৰেচুলেশ্যনছ অনামিকা, অভিনন্দন জনাইছোঁ অনামিকা। তাৰপিছত ইণ্টাৰভিউৱে ক'ব থেংক ইউ, ধন্যবাদ। তাৰপিছত ইণ্টাৰভিউৱাৰে ক'ব হোৱাট এ গ্ৰেট ফিট এট ছাচ এ য়ং এজ, ইমান কম বয়সতে কি যে ডাঙৰ কৃতিত্ব অৰ্জন কৰিছা। ইউ আৰ এ ৰাইজিং ষ্টাৰ ইন দ্য ফিল্ড অফ পেৰা এথলেটিক্স ইন আছাম। অসমৰ পেৰা এথলেটিক্সৰ যিখন ফিল্ড বা ক্ষেত্ৰ, তাত তুমি এগৰাকী উদীয়মান তাৰকা বুলি কৈছে। এথলেটিক্স মানে হ'ল খেলুৱৈ, কিন্তু পেৰা কৈছে ইয়াতে মানে যিসকল খেলুৱৈ ধৰা শাৰীৰিকভাৱে অক্ষম, যিবোৰৰ হাত এটা বেয়া বা ভৰি বেয়া বা তেনেকৈ বৌদ্ধিকভাৱে অক্ষম এগৰাকী খেলুৱৈ, যি আমাৰ নিচিনা নৰ্মেল নহয়, মানে কিবা এটা নহয় কিবা এটা শৰীৰৰ অংগ বেয়া আছে ধৰা, তেনেকুৱা ধৰণৰ খেলুৱৈ বা ক্ৰীড়াবিদ। তাৰপিছত ইণ্টাৰভিউৱে আকৌ ক'ব মানে অনামিকাই ক'ব থেংক ইউ, ধন্যবাদ। তাৰপিছত ইণ্টাৰভিউৱাৰে সুধিব আকৌ এট হোৱাট এজ ডিড ইউ ষ্টাৰ্ট ৰানিং, তুমি কিমান বছৰ বয়সত ৰানিং কৰিবলৈ বা দৌৰিবলৈ আৰম্ভ কৰিছিলা। তাৰপিছত ইণ্টাৰভিউৱে ক'ব আই ষ্টাৰ্টেড ৰানিং এট 12, মই 12 বছৰ বয়সতে দৌৰিবলৈ আৰম্ভ কৰিছিলোঁ। বাট ৰিগৰ্ছ ট্ৰেইনিং বিগেন এট 14, কিন্তু যি কঠোৰ প্ৰশিক্ষণ সেইটো আৰম্ভ হৈছিল 14 বছৰ বয়সত। তাৰপিছত আকৌ ইণ্টাৰভিউৱাৰে সুধিব হু ইণ্ট্ৰডিউচ ইউ টু ৰানিং, মানে তোমাক কোনে দৌৰিব কৈছিল বা কোনে তোমাক দৌৰাৰ লগত পৰিচয় কৰাই দিছিল। তাৰপিছত ইণ্টাৰভিউৱে ক'ব মিষ্টাৰ ৰানেন পাটাৰ, মাই ফিজিকেল থেৰাপিষ্ট এনকাৰেজ মি টু ট্ৰাই এডাপ্টিভ ৰানিং, মানে মোৰ যিগৰাকী শাৰীৰিক চিকিৎসক বিশেষজ্ঞ, তেখেতৰ নামো কৈছে ইয়াত মিষ্টাৰ ৰানেন পাটাৰ, তেখেতে মোক এনকাৰেজ অৰ্থাৎ উৎসাহ দিছিল টু ট্ৰাই এডাপ্টিভ ৰানিং, মানে ৰানিংটোক দৌৰাটোক আঁকোৱালি লোৱাটো মোক এনকাৰেজ কৰিছিল, উৎসাহ দিছিল। তাৰপিছত ইণ্টাৰভিউৱাৰে ক'ব অনামিকা হোৱাট ইনস্পায়াৰ্ড ইউ টু টেক আপ স্পৰ্টছ, অনামিকা তোমাক কিহে স্পৰ্টছক বা খেল ধূলক আঁকোৱালি ল'বলৈ কাৰণে, গ্ৰহণ কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিছিল। তাৰপিছত ইণ্টাৰভিউৱে ক'ব মানে অনামিকাই ক'ব গ্ৰ'য়িং আপ আই ৱাজ অলৱেজ ফেচিনেটেড বাই স্পৰ্টছ এণ্ড মাই পেৰেণ্টছ অলৱেজ এনকাৰেজ মি টু পাৰ্টিচিপেট ইন স্পৰ্টছ। ডাঙৰ হোৱাৰ লগে লগে মই সদায়ে ফেচিনেটেড অৰ্থাৎ মুগ্ধ হৈ পৰিছিলোঁ, আকৰ্ষিত হৈছিলোঁ বাই স্পৰ্টছ, খেল ধূলৰ ক্ষেত্ৰত মানে। এণ্ড মাই পেৰেণ্টছ অলৱেজ এনকাৰেজ মি, আৰু মোৰ মা দেউতাও মোক সদায়ে উৎসাহ দিছিল টু পাৰ্টিচিপেট ইন স্পৰ্টছ, খেল ধূলবোৰত অংশগ্ৰহণ ল'বলৈ। আই ফাউণ্ড কমফৰ্ট ইন এথলেটিক্স, আৰু মই শান্তি পাইছিলোঁ কিহত, খেল ধূলৰ ক্ষেত্ৰত বা খেলা ধূলা কৰি পেলাই। এণ্ড চুন ডিস্কভাৰ্ড মাই পেশ্যন, আৰু অতি শীঘ্ৰেই বা অতি সোনকালেই মই মোৰ যি আগ্ৰহ সেইটো বিচাৰি পাইছিলোঁ। মাই ফিজিকেল ডিছেবিলিটি ডিড নট হোল্ড মি বেক ফ্ৰম পাৰ্চুইং মাই পেশ্যন, মোৰ যিটো আগ্ৰহ, সেই আগ্ৰহটোক অনুসৰণ কৰাত মোৰ যি শাৰীৰিক অক্ষমতা আছে সেইটোৱে কেতিয়াও মোক পিছলৈ টানি অনা নাছিল বুলি কৈছে, বা পিছলৈ টানি ধৰা নাছিল। তাৰপিছত ইণ্টাৰভিউৱাৰে আকৌ ক'ব অনামিকা ইট মাষ্ট ফিল গ্ৰেট টু বি এ নেশ্যনেল লেভেল পেৰা এথলিট, অনামিকা এইটো সঁচাকৈ এটা মহান অনুভৱ হ'ব পাৰে এগৰাকী নেশ্যনেল লেভেলৰ। টেল আছ এবাউট ইয়'ৰ জাৰ্ণি, তোমাৰ যি জাৰ্ণি বা যাত্ৰা তাৰ বিষয়ে আমাক অকণমান কোৱা বুলি কৈছে। তাৰপিছত ইণ্টাৰভিউৱে ক'ব মানে অনামিকাই ক'ব ইটছ বিন এ চেলেঞ্জিং, এইটো আছিল এটা প্ৰত্যাহ্বানমূলক বাট ৰিৱাৰ্ডিং জাৰ্ণি, কিন্তু পুৰস্কাৰদায়ক যাত্ৰা। আই ষ্টাৰ্টেড কম্পিটিং এট দ্য ডিষ্ট্ৰিক্ট লেভেল, দ্য ষ্টেট লেভেল এণ্ড ইভেঞ্চুৱেলি এট দ্য নেশ্যনেল লেভেল, মই আৰম্ভ কৰিছিলোঁ ডিষ্ট্ৰিক্ট লেভেলৰ যিবোৰ খেল ধূল হৈছিলে, প্ৰতিযোগিতামূলক যিবোৰ খেল হৈছিলে তাত, আৰু ষ্টেট লেভেলৰ যি ৰাজ্যিক ভিত্তিত হৈছিল, আৰু অৱশেষত
যি ৰাষ্ট্ৰীয় পৰ্যায়ত খেল ধূলবোৰ হৈছিল তাত মই অংশগ্ৰহণ ল'বলৈ আৰম্ভ কৰিছিলোঁ বুলি কৈছে। My participation in each event made me more determined to move forward. মোৰ যি অংশগ্ৰহণ আছিল প্ৰত্যেকটো খেলৰ যিবোৰ ইভেণ্ট আছিল য'ত পাতিছিল মানে য'ত মই অংশগ্ৰহণ কৰিছিলোঁ যিমানবোৰ খেলিছিলোঁ সেইবোৰে মোক কি কৰিছিল আৰু অধিক দৃঢ় প্ৰতিজ্ঞা কৰি তুলিছিল টু মুভ ফৰৱাৰ্ড আগুৱাই যাবৰ বাবে। তাৰপিছত ইণ্টাৰভিউৱাৰে সুধিব হোৱাট চেলেঞ্জেছ ডিড ইউ ফেচ এণ্ড হাউ ডিড ইউ অভাৰকাম দেম। তুমি কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানবোৰৰ সন্মুখীন হৈছিলা আৰু হাউ ডিড ইউ অভাৰকাম দেম আৰু সিহঁতৰ পৰা তুমি কেনেকৈ ওলাই আহিছিলা। তাৰপিছত ইণ্টাৰভিউৱে ক'ব আই মেইনলি ফেচড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেশ্যন। মই প্ৰধানকৈ সন্মুখীন হৈছিলোঁ আন্তঃগাঁথনিৰ সীমাবদ্ধতা এণ্ড ছেল্ফ ডাউট আৰু নিজৰ ওপৰত সন্দেহ। আই মাষ্ট টেল ইউ ডেট মাই কোচ হেজ বিন ভেৰি হেল্পফুল। মই এইটো ক'বই লাগিব যে মোৰ যিগৰাকী প্ৰশিক্ষক তেখেত ভেৰি হেল্পফুল বহুত সহায়ক। উই ছামহাউ মেনেজ টু মেক দ্য মষ্ট অফ দ্য ৰিচৰ্চেছ এভেইলেবল উইথ আছ। আমি কিবা নহয় কিবা প্ৰকাৰে মেনেজ কৰিছিলোঁ মিলাইছিলোঁ আমাৰ যিবিলাক সংসাধন সেইবোৰ আমাৰ সৈতে যাতে প্ৰায়ভাগেই আমাৰ সৈতে উপলব্ধ থাকে। টু অভাৰকাম মাই ছেল্ফ ডাউট আই ফ'কাছ অন মাই ষ্ট্ৰেংথছ। মোৰ যি নিজৰ ওপৰত যি ডাউট আছিলে বা সন্দেহ আছিলে তাৰ পৰা ওলাই আহিবৰ বাবে আই ফ'কাছড অন মাই ষ্ট্ৰেংথছ। মোৰ যিবোৰ শক্তি আছিলে সেইবোৰত মই মনোনিৱেশ বা মনোযোগ দিছিলোঁ। ৱৰ্ক হাৰ্ড আৰু খুব কষ্ট কৰিছিলোঁ এণ্ড ছাৰাউণ্ডেড মাই ছেল্ফ উইথ পজিটিভ ইনফ্লুৱেঞ্চেছ। আৰু মই নিজকে নিজে যিবোৰ পজিটিভ অৰ্থাৎ ধনাত্মক বা ইতিবাচক প্ৰভাৱ সেইবোৰৰ সৈতে নিজকে ঘেৰি ৰাখিছিলোঁ। আশে পাশে মানে মোৰ তেনেকৈ পজিটিভ প্ৰভাৱবোৰ বা ইতিবাচক প্ৰভাৱবোৰৰ আশে পাশে মই আছিলোঁ সেইটো কথা কৈছে। তাৰপিছত ইণ্টাৰভিউৱাৰে ক'ব হোৱাট ইজ ইয়ৰ টিপিকেল ট্ৰেইনিং ৰুটিন। তোমাৰ সাধাৰণ প্ৰশিক্ষণ যিটো ৰুটিন সেইটো কি বুলি কৈছে। তাৰপিছত ইণ্টাৰভিউৱে ক'ব আই এম ট্ৰেইন ইন এডাপ্টিং টেকনিক্স ফৰ মাই নিডছ 3 times এ উইক। মই কৌশলবোৰ আঁকোৱালি লোৱাৰ প্ৰশিক্ষণ লৈছিলোঁ ফৰ মাই নিডছ 3 times এ উইক। মোৰ প্ৰয়োজনৰ বাবে 3 times এ উইক মানে এসপ্তাহত 3 বাৰ। মাই কোচ হেল্পছ মি উইথ বেলেঞ্চ। মোৰ যিগৰাকী প্ৰশিক্ষকে সহায় কৰিছিল মোক উইথ বেলেঞ্চ ভাৰসাম্যতা বজাই ৰখাত আৰু ষ্ট্ৰাইড এণ্ড এণ্ডিউৰেঞ্চ আৰু বেগাই যোৱাত আৰু ধৈৰ্য ধৰাত মোক সহায় কৰিছিল। আই অলৱেজ ট্ৰাই টু ৰান এটলিষ্ট 5 kilometers এট ওৱান ছেশ্যন। মই এটা ছেশ্যনত যেতিয়া মই মানে ট্ৰেইনিং কৰিব যাওঁ সেইটো কথা কৈছে তেতিয়া এটা ছেশ্যনত মই এটলিষ্ট মানে খুব কমেও 5 kilometers 5 কিলোমিটাৰ দৌৰিব ট্ৰাই কৰিছিলোঁ চেষ্টা কৰিছিলোঁ। তাৰপিছত ইণ্টাৰভিউৱাৰে ক'ব হাউ ডু ইউ বেলেঞ্চ স্পৰ্টছ এণ্ড ষ্টাডিজ। তুমি কেনেদৰে ক্ৰীড়া বা খেল ধূল আৰু পঢ়া শুনাক বেলেঞ্চ কৰিছিলা। তাৰপিছত ইণ্টাৰভিউৱে ক'ব টাইম মেনেজমেণ্ট ইজ ক্ৰুচিয়েল। সময় যিটো মেনেজমেণ্ট বা মিলোৱা সেইটো বহুত গুৰুত্বপূৰ্ণ। মাই টিচাৰ্ছ এণ্ড ফ্ৰেণ্ডছ হেল্প মি উইথ মাই ষ্টাডিজ। মোৰ যিসকল বন্ধুবৰ্গ আছিল সিহঁতে আৰু মোৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছিল তেখেতসকলে মোক পঢ়া শুনাত সহায় কৰিছিল বুলি কৈছে। আই এম ভেৰি গ্ৰেটফুল টু দেম। তেওঁলোকৰ প্ৰতি মই অতিশয় কৃতজ্ঞ। তাৰপিছত ইণ্টাৰভিউৱাৰে আকৌ সুধিছে যে হু ইজ ইয়'ৰ ইনস্পিৰেশ্যন। তোমাৰ প্ৰেৰণা কোন মানে কাক দেখি পেলাই তুমি আগবাঢ়ি গৈছা কাক দেখি পেলাই তুমি প্ৰেৰণা পাইছা। ইণ্টাৰভিউৱে ক'ব দীপা মালিক ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন পেৰা এথলিট টু উইন এ পেৰালিম্পিক মেডেল। দীপা মালিক বুলি কৈছে আৰু দীপা মালিক কোন হয় সেইটো কৈছে ইণ্ডিয়াৰ প্ৰথমগৰাকী মহিলা যিগৰাকী মহিলাই এগৰাকী পেৰা এথলিট হয় আৰু যিগৰাকীয়ে
পেৰা অলিম্পিক মেডেল জিকিছিল প্ৰথম মহিলা মানে ইণ্ডিয়াৰ পৰা পেৰা অলিম্পিক মানে আমাৰ যেনেকৈ অলিম্পিকবোৰ হয় তেনেকৈ যিসকল মানে শাৰীৰিকভাৱে সক্ষম নহয় অক্ষম ধৰা কাৰোবাৰ হাত বেয়া ভৰি বেয়া তেনেকৈ কাৰোবাৰ হয়তো আমাৰ দৰে মগজু নহ'বও পাৰে তেনেকৈ হ'ব পাৰে যিবোৰ মানে শৰীৰৰ কিবা নহয় কিবা এটা অংগ অলপ বেয়া আছে চ' তেনেকুৱা লোকসকলৰ বাবে খেল ধূল হয় চ' অলিম্পিক লেভেলতো তেনেকুৱা হয় চ' তাতে এই দীপা মালিকো কি হৈছিল প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল যিগৰাকীয়ে পেৰা অলিম্পিক মেডেল জিকিছিল হাৰ ডিটাৰমিনেশ্যন ইনস্পায়াৰ্ছ মি মানে তেখেতৰ যি দৃঢ়তা সেই দৃঢ়তাই মোক প্ৰেৰণা যোগায় বুলি কৈছে মানে প্ৰেৰণা দিয়ে মোক তাৰপিছত ইণ্টাৰভিউৰে আকৌ সুধিব হোৱাট আৰ ইয়'ৰ ফিউচাৰ গ'লছ তোমাৰ ভৱিষ্যতৰ লক্ষ্যবোৰ কি কি বুলি সুধিছে তাৰপিছত ইণ্টাৰভিউৱে ক'ব য়েছ হয় মাই শ্বৰ্ট টাৰ্ম গ'ল ইজ টু উইন দ্য নেশ্যনেল চেম্পিয়নশ্বিপ মোৰ যি কম সময়ৰ লক্ষ্য সেইটো হ'ল নেশ্যনেল চেম্পিয়নশ্বিপ জিকাটো বা ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ জয়ী হোৱাটো আল্টিমেটলি শেষত আই ৱান্ট টু ৰেপ্ৰেজেণ্ট ইণ্ডিয়া মই ইণ্ডিয়াক বা ভাৰতক প্ৰতিনিধিত্ব কৰিব বিচাৰোঁ ইন ইণ্টাৰনেশ্যনেল কম্পিটিশ্যনছ যি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাবোৰ আছে সেইবোৰত ভাৰতক প্ৰতিনিধিত্ব কৰিব বিচাৰোঁ ভাৰতৰ হৈ মানে খেলিব বিচাৰে ইণ্ডিয়া হৈ তাৰপিছত ইণ্টাৰভিউৱাৰে আকৌ সুধিব হাউ ডাজ ইট ফিল টু ৰেপ্ৰেজেণ্ট আছাম ইন নেশ্যনেল লেভেল ইভেণ্টছ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবোৰ খেল ধূল হয় সেইবোৰত যে তুমি অসমৰ হৈ প্ৰতিনিধিত্ব কৰা অসমৰ হৈ খেলা তুমি কেনেদৰে অনুভৱ কৰা সেইটো কথা সুধিছে তাৰপিছত ইণ্টাৰভিউৱে ক'ব ইটছ এন ইমেন্স অনাৰ এইটো এক অপৰিসীম সন্মান আই এম প্ৰাউড টু শ্ব'কেছ আছামছ টেলেণ্ট এণ্ড ৰেজিলিয়েঞ্চ অন দ্য নেশ্যনেল ষ্টেজ মই ৰাষ্ট্ৰীয় মঞ্চত অসমৰ যি প্ৰতিভা আৰু সক্ষমতা সেইটো প্ৰদৰ্শন কৰি পেলাই কি কৰোঁ বুলি কৈছে প্ৰাউড ফিল কৰোঁ প্ৰাউড হওক বা মই গৌৰৱ অনুভৱ কৰোঁ ইণ্টাৰভিউৰে ক'ব আকৌ হোৱাট মেছেজ উড ইউ লাইক টু কনভে টু দ্য ইউথ অফ আছাম তুমি অসমৰ যিসকল যুৱক যুৱতী তেখেতসকলক কি বাৰ্তা ব্যক্ত কৰিব মানে তেখেতসকলক কি বাৰ্তা দিবলৈ বিচৰা তাৰপিছত ইণ্টাৰভিউৱে ক'ব মাই মেছেজ টু দ্য ইউথ অফ আছাম ইজ বিলিভ ইন ইয়'ৰ চেল্ফ মোৰ যিটো বাৰ্তা বা মেছেজ অসমৰ যি যুৱক যুৱতীসকল সিহঁতৰ বাবে সেইটো হ'ল বিলিভ ইন ইয়'ৰ চেল্ফ তুমি বা তোমালোকে নিজৰ ওপৰত বিশ্বাস কৰা ছেট এণ্ড পাৰ্চিউ ইয়'ৰ ড্ৰিমছ বাছি লোৱা মানে কি কৰিবা বাছি লোৱা আৰু পাবলৈ চেষ্টা কৰা তোমাৰ নিজৰ যিটো সপোন বাছি লৈছা সেইটোক পাবলৈ চেষ্টা কৰা প্লিজ চেজ ইয়'ৰ পেশ্যন অনুগ্ৰহ কৰি তোমালোকৰ যি আগ্ৰহ সেইটো পিছা কৰা বুলি কৈছে তাৰপিছত ইণ্টাৰভিউৰে ক'ব হোৱাট এডভাইচ উড ইউ লাইক টু গিভ টু দেম তুমি সিহঁতক মানে অসমৰ যিসকল যুৱক যুৱতী সিহঁতক তুমি কি এডভাইচ দিব বিচৰা বা পৰামৰ্শ দিব বিচৰা তাৰপিছত ইণ্টাৰভিউৱে ক'ব ফ'কাছ অন ইয়'ৰ ষ্ট্ৰেংথছ তোমালোকৰ যি ষ্ট্ৰেংথ বা শক্তি সেইবোৰত মনোযোগ দিয়া লাইফ হেজ আপছ এণ্ড ডাউনছ জীৱনত উঠা নমা হ'ব কেতিয়াবা তললৈ নামিব লাগিব কেতিয়াবা ওপৰলৈ নামিব লাগিব বা কেতিয়াবা ভাল হ'ব বেয়া হ'ব সেইটো কথা বুজাইছে চ' ডোণ্ট এলাউ ফেইলিয়াৰ্ছ টু লেট ইউ ডাউন চ' কি কৈছে তোমালোকৰ যিবোৰ বিফলতা সেইবোৰক এলাউ কৰিব দিয়া নাই অৰ্থাৎ অনুমতি দিব দিয়া নাই টু লেট ইউ ডাউন তোমালোকক মানে তললৈ নমাবলৈ তোমালোকৰ যিবোৰ বিফলতা সেইবোৰক অনুমতি প্ৰদান কৰিব দিয়া নাই এণ্ড হেণ্ডেল ছাকচেছ কেয়াৰফুলি আৰু নিজৰ যি সফলতা সেইবোৰক সাৱধানে চম্ভালিব দিছে তাৰপিছত কি কৈছে ষ্টে ডেডিকেটেড আৰু কৰ্মনিষ্ঠা হৈ থকা মষ্ট ইম্পৰ্টেণ্টলি আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এনজয় হোৱাট ইউ ডু তুমি যি কৰা সেইটোক মানে এনজয় কৰিব দিছে উপভোগ কৰিব দিছে
তাৰপিছত ইণ্টাৰভিউৰে ক'ব থেংক ইউ অনামিকা, ধন্যবাদ অনামিকা ফৰ শ্বেয়াৰিং ইয়'ৰ ইনস্পায়াৰিং ষ্টৰি। তোমাৰ যি প্ৰেৰণাদায়ক কাহিনী সেইটো শ্বেয়াৰ কৰাৰ বাবে কোৱাৰ বাবে। আই উইচ ইউ অল দ্য বেষ্ট ফৰ ইয়'ৰ ফিউচাৰ কাৰিয়াৰ। মই তোমাৰ যি ভৱিষ্যতৰ যি কাৰিয়াৰ তাৰ বাবে শুভেচ্ছা জনালোঁ। ইয়'ৰ এচিভমেণ্ট উইল চাৰ্টেইনলি বি এন ইনস্পিৰেশ্যন ফৰ আদাৰ্ছ। তোমাৰ যি প্ৰাপ্তি সেয়ে নিশ্চিতভাৱে অন্য লোকৰ বাবে এক কি হ'ব বুলি কৈছে প্ৰেৰণা। তাৰপিছত ইণ্টাৰভিউৱে ক'ব থেংক ইউ, ধন্যবাদ। তাৰপিছত ইণ্টাৰভিউৱাৰে ক'ব মানে যিগৰাকী ব্যক্তিয়ে ইণ্টাৰভিউ লৈ আছিল তেখেতে ক'ব থেংক ইউ ফৰ গিভিং মি ইয়'ৰ ভেলুৱেবল টাইম। ধন্যবাদ তোমাৰ এই যি বহুমূলীয়া সময়খিনি মোক দিলা তাৰ বাবে ধন্যবাদ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই লেচনটোৰ ব্যাখ্যা ইয়ালৈকে আছিল। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা।